ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মেঘ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ জুন মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন লাইছে 2025 চনৰ এই জুন মাহৰ ৰাশিফল অনুসৰি আপোনালোকৰ প্ৰেম বৈবাহিক জীৱন চাকৰি আপোনালোকৰ কেৰিয়াৰৰ হওক ব্যৱসায়িক ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক কেনে ধৰণৰ পৰিৱৰ্তন লাইছে সকলোখিনি তথ্য জানিব পাৰিব আৰু কিছু সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব এই মাহত নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছো এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল 2025 চনৰ জুন মাহৰ ৰাশিফল অনুসৰি এই মাহটো বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে সুখৰ হ'ব বুলি কৈছে নিজৰ ভিতৰতে অপৰিসীম আত্মবিশ্বাস কনফিডেন্স আপোনালোকৰ শক্তিৰ অনুভৱ কৰিব যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ সমস্যাৰ সমাধান বিচাৰি পাব ব্যক্তিগত বিশেষকৈ যোগাযোগৰ জৰিয়তে কিছু লাভজনক কাম সম্পন্ন কৰিব পাৰে বুলি কৈছে বিশেষকৈ বহু দিনতে আপোনালোকে বিনিয়োগ কৰা বা আগতে কৰা বিনিয়োগৰ পৰা আপুনি সুবিধা লাভ কৰিব পাৰে লগতে সম্পত্তি মাটি আদিৰ লগত জড়িত কোনো যদি গোচৰ চলি আছে যিসকলৰ তেনে সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে খৰখেদা আৰু অসাৱধানতাৰ পৰিহাৰ কৰক বুলি কৈছে চৰকাৰী বিষয়ত অৱহেলাৰ বাবে কিছু ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে গতিকে চৰকাৰী যিখিনি কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে বিশেষকৈ এই সময়খিনিত অতি সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব এই মাহৰ প্ৰথম আৰম্ভণি সমস্যা লেনদেনৰ সন্দৰ্ভত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাহৰ মাজভাগতে লওক বুলি কৈছে আৰম্ভণি সমস্যা তৎক্ষণাত নল'ব উচ্চ শিক্ষা গ্ৰহণ কৰা লোকসকলে বা ছাত্ৰ ছাত্ৰীসকলে কিছু কামত বিশেষকৈ বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু পৰিস্থিতি সাপেক্ষে সেইখিনি আপোনালোকে সমাধান কৰিব পাৰিব আপোনালোকৰ বিশৃংখল দৈনন্দিন কাম কাজ উন্নত কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা এই মাহৰ আৰম্ভণি সমস্যা জীৱিকাৰ লগত জড়িত কিছু ক্ষেত্ৰতে আপুনি আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি ব্যৱসায়ৰ বৰ্তমান পৰিস্থিতিৰ বাবে উৎপাদন কিছু হ্ৰাস পাব কিন্তু অৰ্থনৈতিক পৰিস্থিতিত বিশেষ প্ৰভাৱ নপৰে এই মাহত ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত বিশেষকৈ যিমান পাৰি সিমান তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰক সম্পত্তিৰ লগত জড়িত কিছু ভাল চুক্তি পাব পাৰে চাকৰিত বদলি বিচৰাসকলে পাব পাৰে কিছু ভাল খবৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব পৰিয়ালৰ সৈতে মনোৰঞ্জন ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পোৱাৰ বাবে মানসিক শান্তি আৰু সুখৰ সৃষ্টি হ'ব বুলি কৈছে এই মাহৰ প্ৰথম আৰম্ভণি সমস্যাত বিশেষকৈ মাহৰ মাজভাগৰ আৰু প্ৰথম ভাগত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক কিছুদিনৰ পৰা অনিয়মিত ৰুটিনৰ বাবে ওজন বৃদ্ধি আৰু এলাহৰ দৰে অৱস্থা স্থায়ী হৈ থাকিব পাৰে সুষম খাদ্যৰ লগতে আৰামৰ প্ৰতি এই মাহৰ আৰম্ভণি সমস্যাত বা প্ৰথম সপ্তাহৰ এই সময়খিনিত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কিছু বাধা আহিব পাৰে যদিও আত্মবিশ্বাস আৰু বাকপটুতাৰে নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে নেতিবাচক যি ধৰণৰ পৰিস্থিতি বা সিচুৱেশ্যন আপোনালোকে অতিক্ৰম কৰিব পাৰিব আপোনালোকৰ সন্মান আৰু আধিপত্য সমাজত থাকিব বিশেষকৈ এই সময়খিনিত যিকোনো কাম সম্পূৰ্ণ কৰিবৰ বাবে আপুনি বহুত বেছি কষ্ট কৰিব লগা হ'ব পাৰে কিন্তু সফলো হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ উন্নত ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে মাহৰ এই দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কেতিয়াবা আপোনালোকৰ অন্যমনস্কৰ মানসিক অৱস্থাই সিদ্ধান্ত লোৱাত কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে কিন্তু আপুনি অতি সোনকালে ইয়াৰ ওপৰত আপোনালোকে জয় কৰিব আদালত সম্পৰ্কীয় বিষয়বোৰ সমাধানত কিছু অসুবিধা পাব পাৰে এজন প্ৰাচীন বা আপোনালোকৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব আজি এই সময়খিনিৰ পৰা আপোনালোকে ধ্যান ৰাখক শিশুৰ ওপৰত অত্যধিক অনুশাসন জাপি দিলে বিবাহিত লোকসকলৰ বিশেষকৈ তেওঁলোকৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে সেয়ে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰখাটো ভাল হ'ব বুলি কৈছে বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে লাভ সম্পৰ্কীয় নতুন সম্ভাৱনা থাকিব আৰু আপোনালোকৰ কষ্ট অনুসৰি উপযুক্ত ফলাফল লাভ কৰিব বুলি কৈছে কমিছন সম্পৰ্কীয় বা বিপণনৰ কাম কৰা সকলৰ বাবে এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে চৰকাৰী চাকৰিয়ালসকলে হয়তো কোনো কঠিন প্ৰকল্প হাতত ল'ব লগা হ'ব পাৰে অৱশ্যে এই মাহৰ দ্বিতীয় সপ্তাহটোত অৱশ্যে আপোনালোকৰ ছিনিয়ৰসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব আপোনালোকৰ জীৱনসংগীৰ লগত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ ব্যক্তিগত জীৱনত বাহিৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব খং উঠাতকৈ যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাটো আপোনালোকৰ বাবে ভাল হ'ব প্ৰেমৰ সম্পৰ্কৰ বিষয়ত এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনি চিন্তাশীলভাৱে পদক্ষেপ লওক বুলি কৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহৰ সময়খিনিত বিশেষকৈ মানসিক চাপ আৰু ভাৰসাম্যহীন খাদ্যৰ বাবে গেছ আৰু বদ হজমৰ দৰে সমস্যাৰ উদ্ভৱ হ'ব পাৰে ব্যায়াম আৰু ধ্যান কৰক ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে
বিশেষকৈ এই মাহৰ তৃতীয় সপ্তাহৰ বা মধ্যভাগৰ এই সময়খিনিত কিছুমান প্ৰত্যাহ্বান আহিব, কিন্তু ভাল দিশটো হ'ল যে কাৰোবাৰ সহায়ত আপোনালোকে সেই সমস্যাখিনি বা প্ৰব্লেমখিনিৰ সলিউশ্যন বিচাৰি পাব বুলি কৈছে, লাভ কৰিবলৈ সক্ষম হ'ব, সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ঘৰৰ জ্যেষ্ঠ লোকসকলৰ যি অভিজ্ঞতা, পৰামৰ্শ, গাইডেন্স অনুসৰণ কৰিলে উপকৃত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ দক্ষতা, আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। বিশেষকৈ মহিলাসকলে নিজৰ কৰ্তব্যসমূহ ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাৰ সৈতে জড়িত উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব। বিশেষকৈ কিছুমান কাম কাইলৈৰ বাবে কোনো কাম এৰি নাযাব। ভাগ্যৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰিব। ফোন বা আপোনালোকে বেছি কম্পিউটাৰত বেছি সময় কটালে আপোনালোকৰ চকুৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। মাহৰ শেষৰ সপ্তাহত বিশেষকৈ কিছু বেয়া খবৰ পোৱাৰ বাবে মনটো অলপ দুখী হৈ থাকিব পাৰে। এই সময়ত ক'তো টকা পইচা তৎক্ষণাত বিনিয়োগ কৰিব নালাগে। মাহৰ মধ্যভাগত সামাজিক বিষয়ত যিকোনো মানুহৰ লগত তৰ্ক কৰিলে মানহানিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব, কিন্তু ভাবি চিন্তি কৰিব লাগিব। বেছি সময় চিন্তা নকৰিব। কোনো গুৰুত্বপূৰ্ণ চুক্তি বা অৰ্ডাৰ বাতিল হ'ব পাৰে। আপুনি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু বন্ধুৰ সহায়ত আপুনি ইয়াৰ সমাধান বিচাৰি পাব। কৰ্মৰ ক্ষেত্ৰত কোনো প্ৰকল্পৰ সন্দৰ্ভত সহকৰ্মীসকলৰ সৈতে কিছু তৰ্ক হ'ব পাৰে। সেই স্থিৰতা আৰু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা অব্যাহত থাকিব। প্ৰেমৰ সম্পৰ্কটো সময় সুখেৰে কটাব। বাহনখন সাৱধানে ব্যৱহাৰ কৰক বুলি কৈছে। এই মাহৰ মধ্যভাগত পৰি বা আঘাত পোৱাৰ দৰে পৰিস্থিতিৰ বিকাশ ঘটিছে। বিপদজনক কামত আগ্ৰহ কেতিয়াও নকৰিব। আপোনজনৰ স্বাস্থ্যক লৈ অলপ চিন্তাও হ'ব পাৰে। এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ স্থবিৰ হৈ থকা কাম কাজবোৰ পুনৰুজ্জীৱিত কৰাৰ বাবে এটা অনুকূল সময়। কিছুদিনৰ পৰা পৰিকল্পনা কৰি থকা কামবোৰ বিশেষকৈ গঢ় দিয়াত আপুনি সফল হ'ব। ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰৰ পৰিকল্পনা কৰাত সময় খৰচ কৰা হ'ব। যিকোনো নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰা সহযোগিতা থাকিব। আদালত সম্পৰ্কীয় বিষয়সমূহ সময়মতে সমাধান কৰিবলৈ চেষ্টা কৰা হ'ব। ব্যক্তিগত বিষয়ক লৈ এই মাহৰ শেষৰ ফাললৈ ওচৰ চুবুৰীয়াৰ লগত তৰ্কৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কিবা এটা কথা বতৰাক লৈ পেলাই বাক বিবাদ পৰিহাৰ কৰক। খং নিয়ন্ত্ৰণ কৰিব লাগে। যুৱক যুৱতীসকলে অসাৰ কামত লিপ্ত হ'ব নালাগে, অন্যথা নিজৰ লক্ষ্য হেৰুৱাব পাৰে। নিজৰ এইম বা নিজৰ যি লক্ষ্য লৈ আগবাঢ়ি গৈছে সেই লক্ষ্য বা এইমৰ প্ৰতি ফ'কাছ দিব লাগে, গুৰুত্ব দিব লাগে। কেনেকৈ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। বিশেষকৈ সঠিক সময় নিষেধাজ্ঞা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা এই মাহৰ শেষৰ ফাললৈ যদি কোনো পে'মেণ্ট ব্যৱসায় ক'ৰবাত আবদ্ধ হৈ থাকে, তেন্তে ইয়াৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। উভতি অহাৰ এক উৎকৃষ্ট সম্ভাৱনাও দেখা পোৱা গৈছে। মাহৰ শেষৰ ফাললৈ এতিয়া যিকোনো কাম আৰম্ভ কৰিলে বিশেষকৈ লোকচান হ'ব পাৰে। গতিকে কেৱল বৰ্তমান কাম কাজত বেছি গুৰুত্ব দিয়াটো ভাল হ'ব। কাৰ্যালয়ত যিকোনো প্ৰকল্প চূড়ান্ত কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয়ে আলোচনা কৰক বুলি কৈছে। ডিছকাছ কৰি আগবাঢ়ক। চাকৰি এটা পাবলৈ বা কিবা এটা কৰ্ম সংস্থাপন পাবলৈ ইচ্ছা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে, কিন্তু কষ্ট আৰু বেছি কৰিব লাগিব। আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব। ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো, ৰেচপেক্ট কৰাটো গুৰুত্বপূৰ্ণ। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ এই মাহৰ শেষৰ অৰ্ধত আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন আপোনালোকৰ কাম কাজে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব। কেনেকৈ চলে, কেনেকৈ খোৱা বোৱাৰ টাইম টেবুল মেইনটেইন কৰে, সেইখিনি নিজৰ ওপৰত ডিপেণ্ড কৰিহে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। গতিকে চেষ্টা নিজে কৰিব লাগিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ কিন্তু যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। গাফিলতিৰ বাবে সমস্যাৰ বৃদ্ধি কৰিব পাৰে। ধ্যান ৰাখিব এই মাহত কিছুমান দিশৰ বিষয়ে। আপুনি নিজৰ নতুন প্ৰকল্পৰ কিছুমান সুযোগ পাব আৰু সেইখিনি ক্ষেত্ৰত উৎসাহ আৰু শক্তিৰে আপোনালোকে ভৰি পৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। সম্পৰ্কবোৰ নতুন সতেজতা প্ৰদান কৰিব। লগতে এই মাহত কৈছে যে কিছুমান পুৰণি মতানৈক্য সমাধানৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব। এই মাহত নিষ্ঠা আৰু সাহসৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। গতিকে চেষ্টা কৰিব। বহিৰাজ্যত শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কামবোৰ নিজে কৰিবৰ বাবে এই মাহত আপোনালোকে চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। ধ্যান ৰাখিব লাগিব আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰাৰ, বিশেষকৈ যি ধৰণৰ আপোনালোকৰ মনৰ ভাৱ সেইখিনি পৰিহাৰ কৰক। বিশেষকৈ আপোনালোকে নিজে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। এই সময়খিনিত কৈছে যে বাস্তৱৰ সন্মুখীন হওক বুলি কৈছে। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন ল'ব লাগিব বুলি কৈছে। কোনো সমস্যাৰ সৃষ্টি হ'লে বিশেষকৈ জ্যেষ্ঠ লোকৰ বা অভিজ্ঞ লোকৰ পৰামৰ্শ ল'বলৈ আপোনালোকে একেবাৰে নাপাহৰিব। প্ৰতিষ্ঠিত সম্পৰ্কবোৰ বিশেষকৈ বেয়া হ'ব পাৰে। খং উঠাৰ পৰা বিৰত থাকক। ব্যৱসায়ত এই সময়ত ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম হ'ব। যদি আপুনি ব্যৱসায় সম্পৰ্কে কোনো নতুন কাম আৰম্ভ কৰিবলৈ গৈছে, তেন্তে নিশ্চিতভাৱে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। খৰখেদা কৰাৰ বাবে কামবোৰ নষ্ট হ'ব পাৰে।
ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত লাভ হ'ব ৰাজনীতিৰ লগত জড়িত মানুহে কিছু ডাঙৰ দায়িত্ব পাব পাৰে কৰ্মসংস্থাপনত থকা লোকসকলে নিজৰ ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰি থাকিব বুলি কৈছে বিশেষকৈ এই সময়খিনিত পৰিয়ালৰ সৈতে সুখদায়ক সময় কটাব পত্নীৰ সৈতে বা জীৱনসংগীৰ সৈতে কোনোবা মনোৰঞ্জন স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিলে ঘৰখনৰ বা আপোনালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং বাঢ়িব মৰম চেনেহ বৃদ্ধি পাব কিছু ভুল বুজাবুজিৰ বাবে কিন্তু প্ৰেমৰ সম্পৰ্কত এই মাহত কিছু দূৰত্ব বাঢ়িব পাৰে গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক ইতিবাচক হৈ থাকক মানসিক আৰু শাৰীৰিকভাৱে বহুতো ভাগৰুৱা অনুভৱ কৰিব পাৰে ইতিবাচক হৈ থাকক আৰু ধ্যান আৰু ব্যায়াম কৰক বুলি কৈছে পৰিৱৰ্তিত বতৰৰ পৰা জ্যেষ্ঠ নাগৰিকসকলে উপযুক্ত সুৰক্ষা গ্ৰহণ কৰিব লাগে এই মাহত ভাল প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে এই জুন মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই জুন মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শনিদেৱ